এভৰিৱান লাইফষ্টাইল পেচনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি ৰাতিপুৱা সময়ৰ পৰা ব্লগটো আৰম্ভ কৰিব পৰা নাই কৰিম বুলি যিহেতু ঘৰৰ কাম অলপমান ৰিপেয়াৰিঙৰ কাম অলপ লাগি আছিল পাকঘৰৰ দৰ্জাৰ অলপ পুৰণা হৈছিল নতুনকৈ তেনেকৈ দৰ্জা চৰ্জা অলপ ঠিক ঠাক কৰা হ'ল দিনটো তেওঁলোকৰ লগতেই গ'ল সহায়কাৰীসকলৰ লগত তেওঁলোকে কাম চাম কৰি খানা চানা চাহ তাহ দিয়া মেলা সেইখিনিতেই গ'ল আৰু যিহেতু মিডভিক আজি ঘৰত আছিলে আৰু তাকো চাই থাকিবলগীয়া হৈছে হাজবেণ্ডক সেইকাৰণে আগবেলা মই যাবই নিদিলোঁ কামলৈ আজি তেওঁ ঘৰতে থাকিলে সেইকাৰণে আজি ব্লগটো আপোনালোকে চাই থাকক আজি সন্ধিয়াটো যিহেতু সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ সন্ধিয়াটো আমি কিদৰে পাৰ কৰোঁ আপোনালোকে চাই থাকক আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেওঁলোকক অনুৰোধ জনালোঁ যে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিয়ক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ে যেন চ' ব'লক আজি মেধভিকে কি কৰি আছে চাওঁ সন্ধিয়া সময়টো যিহেতু দেখাব পাৰিম আগবেলাটো তেনেকৈ ব্যস্ততাৰে গ'ল চ' লেটছ গেট ষ্টাৰ্ট সন্ধিয়া থাপনাৰ আগত চাকি বন্তি জ্বলাই লৈ মেধভিকৰ আৰু আমাৰ সন্ধিয়াৰ চাহৰ যোগাৰ কৰিবৰ কাৰণে মই আগবাঢ়িলোঁ ইফালে খানা ৰেডি হৈ গ'ল মেধভিকক যিহেতু ওটছে খুৱাম আৰু দিনৰ পাপৰ এখন আছিলে মই লৈ ল'লোঁ হাজবেণ্ডে নাখালে কাৰণে ইফালে খাই বৈ ইফালে মেধভিক লাগিলে নিজৰ এক্টিভিটি তাৰপিছত অলপ ABCD গালে মেলিলে অকণমান সময় তেনেদৰে খেলিলে সি আজিকালি খুব ধুনীয়াকৈ এইবিলাক জইন কৰিব পৰা হৈছে বিভিন্ন ধৰণৰ শ্বেপ আৰু কালাৰবিলাক কোনটো কি কালাৰ এফালৰ পৰা কৈ যাব পাৰে সেয়া চাওকচোন কি কৰি আছে মাৰ্কাৰডাল পালে মাৰ্কাৰডাল পাই লৈ পেলাই এতিয়া এই তাত আঁকা বাকা লাগিছে কি কৰিছে তাত খেলি কৰিছে চেণ্ডেল খুলিব নালাগে তাক চেণ্ডেল নুখুলিবা তুমি তেনেকৈ বহা এইয়া হেৰাই গ'ল চোৱা তোমাৰ পেন হেৰাই গ'ল ক'ত গ'ল তাক সেইটো নুচুবা তুমি তোমাৰ পেনটো আনা সেয়া নুচুবা তোমাৰ পেনটো কি কৰিলা মাৰ্কাৰ পেনটো বেবী মাৰ্কাৰটো ক'ত গ'ল ক'ত পেলাই দিলা তাক ইয়াতে আছে নেকি চোন নাই তাক দিনটো ঘৰত কামৰ বাবে হাজবেণ্ড যিহেতু ঘৰতে আছিলে সেইকাৰণে সন্ধিয়া তেওঁ ওলাই যাওঁ বুলি ক'লে অলপ বজাৰৰ ফালৰ পৰা চ' আমি দুয়োজন একেলগে ইয়াত খেলি আছোঁ হাজবেণ্ড নহা সময়খিনি কাৰণ মেধভিকে সদায় সন্ধিয়া সময়ত দেউতাকৰ লগত অলপ সময় খেলে কিন্তু দেৰি হ'লে আহা বা ওলাই মেলি গ'লে মোৰ লগতে তেনেদৰে থাকে এতিয়া ইয়াত চাওকচোন কি কৰি আছে ইফালৰ পৰা সিফাল আজিকালি গোটেই ঘৰ দৌৰি ফুৰে এফালৰ পৰা মানে কিমান কি কৰিব কি দেখুৱাব বিভিন্ন ধৰণৰ কথা তাতে আকৌ কি ক'ব ড্ৰয়িং ৰুমত সজাই থোৱা বিভিন্ন ধৰণৰ বস্তুবোৰ ফটোৱে হওক বা বিভিন্ন শ্ব'কেছৰ বস্তুবোৰ কোনটো কি হয় সুধি থাকিলে সি এফালৰ পৰা আঙুলি দি দেখুৱাই যায় এফালৰ পৰা আজিকালি সকলোবোৰ জনা হৈছে বুজা হৈছে তাতে ফটোবোৰ এয়া দেউতাকৰ ফটো এয়া মাকৰ ফটো কোনখন কি হয় এফালৰ পৰা কৈ যায় এয়া আমাৰ হাজবেণ্ড আৰু মোৰ বিয়াৰ আগৰ আৰু বিয়াৰ পাছৰ বিভিন্ন ধৰণৰ ফটো এইখন বিয়াৰ আগৰ আছিলে আমাৰ ৰিং চেৰিমনি হৈ যোৱাৰ পিছত এয়া মাহী ছোৱালী লিমাশ্ৰী তাই অকণমানি থাকোঁতে ইফালে আমি বিহু নচাৰ সময়ত এয়া বিয়াৰ আগৰ ফটো এইখন আমাৰ তেজপুৰতে গণেশ মিল চাৰিআলিত বিহুৰ মঞ্চত বিহু মাৰা ফটোখন এয়া হ'ল আমাৰ বিয়াৰ ফটো বিয়াৰ হাজবেণ্ডৰ ঘৰৰ ৰিচিপশ্যন এয়াও ৰিচিপশ্যনৰে হয় মোৰ বিয়াৰ ফটো আনহাতে আমাৰ বিহুৰ সময়ত এয়া নগাঁৱৰ ৰহাত আমি প্ৰথম পুৰস্কাৰ পাইছিলোঁ আমাৰ আই অসমী বিহুৱা দলে তাৰ ট্ৰফিটো এতিয়াও থৈ দিয়া আছে আনহাতে
বিভিন্ন ধৰণৰ ফটো তেনেদৰে ৰাখি থোৱা হৈছে। আজিকালি এলবামৰ ব্যৱহাৰে নাই, তথাপিও স্মৃতি হিচাপে সকলোবোৰ মই ৰাখি থৈছোঁ। এয়া হ'ল বিহুৰে ফটো হয়, হাজবেণ্ড আৰু মোৰ আৰু আমাৰ গ্ৰুপটোৰ। এয়া চাওকচোন, এইবিলাক চালে সঁচাই মনটো খুবেই বেছি ভাল লাগে। আগৰ ফটোবিলাক হওক, তেনেদৰে মই খুব ধুনীয়াকৈ ৰাখি মেলি থৈছোঁ স্মৃতি হিচাপে। বিভিন্ন ধৰণৰ বস্তু তেনেদৰে থৈ দিয়া আছে, সৰু সৰু একদম সৰু সৰু বিভিন্ন ধৰণৰ বস্তু মোৰ ৰাখি থোৱা আছে। এয়া ৰিং চেৰিমনি হাজবেণ্ডৰ আৰু মোৰ 2010ত হৈছিলে। আনহাতে হাজবেণ্ডৰ আৰু মোৰ বিভিন্ন ধৰণৰ স্কুলৰ পৰা আৰম্ভ কৰি কলেজৰলৈকে গোটেইখিনি ট্ৰফিও থৈ দিয়া আছে দুইজনৰে। আনহাতে শ্ব'কেছত বিভিন্ন ধৰণৰ ভগৱানৰ মূৰ্তিৰ পৰা হাজবেণ্ডৰ সৰুকালৰ এইখিনি গোটেই খেলা বস্তু। আনহাতে এইটো হাজবেণ্ডে পাইছিলে, যিটো 2002ত পাইছিল, নেশ্যনেল এৱাৰ্ড পাইছিল। তেওঁ চাইল্ড চাইণ্টিষ্ট এৱাৰ্ড পাইছিলে, যিহেতু আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম দেৱৰ পৰা তেওঁ এইটো গ্ৰহণ কৰিছিলে। এইটো ক্লাছ 9তে তেওঁলোকৰ ডন বস্কো হাইস্কুলৰ পৰা তেওঁ ছিলেক্ট হৈছিলে। চ' তেওঁ 2002ত তেওঁ এইটো বঁটা গ্ৰহণ কৰিছিলে, যিটো নেশ্যনেল এৱাৰ্ড আছিলে। মই সন্ধিয়া সময়খিনি আজিকালি নাযায় নোপোৱাই লাগে। হাজবেণ্ডো অহা অলপমান পৰম বাজিব বুলি ক'লে সেয়ে আমি দুজন অলপমান খেলা ধূলা কৰি মেলি এতিয়া এয়া মিৰ্বিকক চাওকচোন খেলি আছে। সেই দিনটো পূৰা এনাৰ্জেটিক হৈ থাকে, খেলি দুপৰীয়া সময়ত শুই যায় মোৰ লগত অলপমান সময়। তাৰপিছত উঠি মেলি আকৌ পূৰা দিনটোৰ কাৰণে সন্ধিয়াটোৰ কাৰণে আকৌ পূৰা এনাৰ্জি গোটাই লৈ পৰিবা, তাৰপৰা নামি দিয়া, পৰিবা, বহি দিয়া দেখিছে কি কৰি আছে। মোৰ বৰ ভয় লাগে এনেকুৱা সময়ত। ঘপককৈ কেতিয়াবা উঠি দিয়ে, কেতিয়াবা জঁপিয়াই দিয়ে, এনেকৈ বৰ ভয় লাগে। সেইকাৰণে কিবা এটা কৰিবলৈ, কিবা এটা ব্যস্ত হৈ থাকিবৰ কাৰণেও ভয় লাগে। কি কৰি দিয়ে নহয় ঘপককৈ। আৰু আজিকালি নামি দিয়া, তলত নামা, বহি দিয়া, নহ'বা নামি দিয়া, হ'ব। এনেকৈ থাকে, ইমান ভয় লাগে নহয়। আৰু এইটো সময়ত উপায়ো নাই, সিহঁতে খেলা ধূলা কৰিব, এইখিনি ফূৰ্তি কৰিবই ঘৰৰ ভিতৰত। আনকি মিডৱিকটো বহুত বেছি ঠাণ্ডা। মোৰ মাহীৰ ছোৱালী তেনেকুৱা উৎপতীয়া আছিলে সেইটো সময়ত। এইটো বয়সত 1.5 বছৰমানৰ পৰাই মাহীয়ে একদম চম্ভালিব নোৱাৰিছিলে অকলে, উপায় নাই। কিন্তু মিডৱিক ক'বলৈ গ'লে বহুতখিনি ঠাণ্ডা, সি বাহিৰতো বহুত ঠাণ্ডা আৰু ইমানখিনি উৎপতীয়া নহয়। ঘৰত যিমানখিনি ফূৰ্তি কৰিব লাগে পূৰা এনাৰ্জেটিক হৈ থাকে। অহাৰ পিছতে মই ইফালে ৰাতিৰ আহাৰত লাগিলোঁ। ৰুটি আৰু তৰকাৰী বনালোঁ, মিডৱিকৰ ভাত বনালোঁ। তেনেদৰে ৰাতি আমি ডিনাৰ কৰি ল'লোঁ। আনহাতে মিডৱিকক খুৱাই দি পেলাই মই আমাৰ ৰুটিখিনি বনাই মেলি আমি খাবলৈ ওলালোঁ। আনহাতে কিবা এখন কিতাপ লৈ যাওঁ, কাৰণ ইকিগাই কিতাপখন শেষ হ'ল মোৰ পঢ়া। চ' নতুন কিবা এখন লৈ যাওঁ, এখন পঢ়িবলৈ আৰম্ভ কৰিম, কি হয় চাওঁ। চ' আজিৰ ব্লগটো ইমানতেই মই সামৰোঁ। আপোনালোকে মোৰ চেনেলটো কেনেকুৱা পালে জনাবচোন। শুভৰাত্ৰি বন্ধুসকল।